আজি আমি দশমমান শ্ৰেণীৰ চেপ্টাৰ 2 গণিতৰ চেপ্টাৰ 2 অৰ্থাৎ বহুপদ নামৰ চেপ্টাৰটিৰ বিষয়ে আলোচনা কৰিম। বহুপদ যাক ইংৰাজীত কোৱা হয় পলিনমিয়েলছ। বহুপদ মানেনো কি? বহুপদ হৈছে চলক, সহগ, ধ্ৰুৱক আৰু পূৰ্ণ সংখ্যা ঘাতেৰে গঠিত এক গাণিতিক অভিব্যক্তি যিবোৰ যোগ, বিয়োগ আৰু গুণনৰ দ্বাৰা সংযুক্ত। এতিয়া আমি যদি এটা এক্সাম্পল লওঁ যে 2x + 1 এইটো এটা বহুপদ। ইয়াতে এক্সটো হৈছে চলক, এক্স ৱাই জেড ইউ আদি আমি টাৰ্মবিলাক চলক হিচাপে ব্যৱহাৰ কৰোঁ। চলকৰ সৈতে যিটো সংখ্যা লগ লাগি থাকে পূৰণ হৈ থাকে এতিয়া 2x, এক্সৰ সৈতে 2 লগ লাগি আছে সেইটো হৈছে সহগ। আৰু যিটো এক্সট্ৰা গোটা সংখ্যা য'ত কোনো চলক নাথাকে সেইটোক কয় ধ্ৰুৱক। গতিকে এইটো এটা বহুপদ যি এটা চলক, সহগ আৰু ধ্ৰুৱক আৰু যেটো চলক হৈছে তাৰ চলকৰ এটা ঘাত আছে। এটা এক্সৰ একো ঘাত নাই মানে x পাৱাৰ 1। এই ঘাতটো সদায় পূৰ্ণ সংখ্যা হ'ব লাগিব অৰ্থাৎ 0, 1, 2, 3 এইবিলাক হ'ব লাগিব। গোটা সংখ্যা হ'ব লাগিব, মাইনাছত হ'ব নোৱাৰিব, ফ্ৰেকশ্যনত হ'ব নোৱাৰিব। তেনেকুৱা গাণিতিক অভিব্যক্তি বা মেথমেটিকেল এক্সপ্ৰেশ্যনবিলাককে কোৱা হয় সহগ বুলি, বহুপদ বুলি। এতিয়া অকল x বুলি ক'লেও ই এটা বহুপদ হ'ব। x + 1 বুলি কওঁতে যেনেকৈ বহুপদ হয়, x বুলি কওঁতেও বহুপদ হ'ব। তেনেকৈ x² + x + 1 এনেকৈ ক'লেও বহুপদ হ'ব। বা এক্সৰ সলনি বেলেগ চলক y ব্যৱহাৰ কৰিও ইও এটা বহুপদ হ'ব। অকল এটা সংখ্যা থাকিলেও সিও এটা বহুপদ হ'ব। একটো এটা বহুপদ, ইয়াক কয় ধ্ৰুৱক বহুপদ। যিবিলাক বহুপদৰ চলক নাথাকে। এতিয়া একৰ চলক নাই, ইয়াত কোনো x, y, z একো নাই, সেইবিলাকক ধ্ৰুৱক বহুপদ বুলি কয়। এতিয়া বহুপদৰ মাত্ৰা। যদি xত px এটা বহুপদ তেন্তে pxত xৰ উচ্চতম ঘাতটোকে px বহুপদটোৰ মাত্ৰা বুলি কোৱা হয়, যাক ইংৰাজীত কোৱা হয় ডিগ্ৰী অফ এ পলিনমিয়েল। xত বহুপদ এটাক আমি px চিম্বলটোৰে বুজাওঁ, yত হ'লে py, zত হ'লে pz, এনেকৈ px, py, pz বুজাবলৈ pz চিম্বলবিলাক আমি পলিনমিয়েল বা বহুপদ বুজাবলৈ ব্যৱহাৰ কৰোঁ। এই পলিনমিয়েলৰ পৰা p শব্দটো লৈ পেলাই তাকে নামাকৰণ কৰিছে px বুলি, py বা pz বুলি। এতিয়া এটা যিকোনো এটা বহুপদৰ xৰ উচ্চতম ঘাতটো, এতিয়া যদি আমি এইটো বহুপদকে লওঁ 2x + 1, এতিয়া xৰ উচ্চতম ঘাতটো কি? 1। গতিকে এই বহুপদটোৰ মাত্ৰা 1। ঠিক তেনেকৈ যদি আমি এই বহুপদটো লওঁ x² + x + 1, ইয়াক আমি px বুলি এনেকৈ নামটো দিব পাৰোঁ, px = x² + x + 1। এই বহুপদৰ xৰ ঘাত কি আছে? এইটোৰ xৰ ঘাত আছে x পাৱাৰ একো নাই মানে 1, আৰু এইটো হৈছে x পাৱাৰ 2। গতিকে আটাইতকৈ ডাঙৰ ঘাতটো হৈছে চলকৰ 2। গতিকে এই বহুপদটোৰ মাত্ৰা হৈছে 2। ঠিক তেনেকৈ এটা বহুপদ লৈছে py 3y³ y² 2y + 1। এতিয়া এই বহুপদটোত আটাইতকৈ ডাঙৰ চলকটো হৈছে y। চলকৰ আটাইতকৈ ডাঙৰ ঘাতটো, উচ্চতম ঘাতটো হৈছে 3, y পাৱাৰ 3, এইটো y², এইটো y পাৱাৰ 1, উচ্চতম ঘাতটো হৈছে 3। গতিকে এই বহুপদটোৰ মাত্ৰা হ'ব 3। তো এনেকৈ আমি যিকোনো বহুপদৰ মাত্ৰা উলিয়াব পাৰোঁ, অৰ্থাৎ যিকোনো এটা বহুপদৰ চলকৰ উচ্চতম ঘাতটোকে সেই বহুপদটোৰ মাত্ৰা বুলি কোৱা হয়। এতিয়া বহুপদৰ প্ৰকাৰ আছে, মাত্ৰাৰ ওপৰত ভিত্তি কৰি বহুপদৰ প্ৰকাৰ আছে। যদি মাত্ৰা 1 হয় তেন্তে তাক ৰৈখিক বহুপদ বুলি কয়, মাত্ৰা 2 হ'লে তাক দ্বিঘাত বহুপদ বুলি কয়, মাত্ৰা 3 হ'লে ত্ৰিঘাত। তেনেকৈ মাত্ৰাৰ ওপৰত ভিত্তি কৰি বহুপদৰ নাম দিয়া হৈছে। এতিয়া ৰৈখিক বহুপদ মানে হৈছে এক মাত্ৰাৰ এটা বহুপদকে ৰৈখিক বহুপদ বোলে। যেনে 2x + 5 এটা ৰৈখিক বহুপদ, ইয়াৰ মাত্ৰা কিমান? xৰ হায়েষ্ট পাৱাৰটো কিমান? 1। গতিকে 2x + 5। তেনেকৈ আৰু এক্সাম্পল ল'ব পাৰোঁ x + 1, x - 2,
বা বেলেগ ভেৰিয়েবল থকাও ল'ব পাৰোঁ y + 1 এইবিলাক হৈছে ৰৈখিক বহুপদ গতিকে এটা ৰৈখিক বহুপদৰ সাধাৰণ আৰ্হিটো হৈছে ax + b ax + b হৈছে এটা ৰৈখিক বহুপদৰ সাধাৰণ আৰ্হি য'ত a not equal to 0 এটো 0 হ'ব নোৱাৰিব এটো ax + b এটোকে আমি x + b হিচাপে কিম এটো a এটো মানে 2 ax + b 5 to b তেনেকে y হলে ay + b বুলি ক'ব পাৰো আৰু সাধাৰণ আৰ্হিটোক আমি x ৰ টাৰ্মছত x + b বুলি কওঁ ৰৈখিক বহুপদৰ ঠিক তেনেকৈ দ্বিঘাত বহুপদ আছে দুটা যদি বহুপদটোৰ ঘাত উচ্চতম ঘাত অৰ্থাৎ মাত্ৰা 2 হয় তেন্তে তাক দ্বিঘাত বহুপদ বুলি কোৱা হয় এটা দ্বিঘাত বহুপদৰ সাধাৰণ আৰ্হি হ'ব x² + bx + c য'ত a not equal to 0 এটো হৈছে দ্বিঘাত বহুপদৰ এটা সাধাৰণ আৰ্হি a not equal to 0 বুলি কাৰণে কোৱা হৈছে যদি a টো 0 হৈ যায় এটো গোটেটো টাৰ্মটো 0 হৈ যাব 0 হলেতো bx + c হ'ব এটো দ্বিঘাত হৈ নাথাকিব ৰৈখিক হৈ যাব এই কাৰণে দ্বিঘাত বহুপদৰ সাধাৰণ আৰ্হিটো হৈছে x + bx + c যেনেকৈ আমি x² + x + 1 এটা যদি লওঁ এটো x² এতে x² লগতে একো নাই মানে 1x² তে x² + bx মানে 1x + c মানে 1 তো এনেকুৱা আৰ্হিৰ বিলাকক কোৱা হয় দ্বিঘাত বহুপদ ইয়াতে b আৰু c টো 0 হ'ব পাৰিব b আৰু c টো 0 নথকাকৈ থাকিব পাৰিব কোনোবা এটা আছে 2x² ইও এটা দ্বিঘাত বহুপদ ইয়াত ax² আছে bx + c টো নাই bx + c টো 0 0 গতিকে বাকিকিটা b আৰু c 0 হলেও হ'ব কিন্তু a টো 0 হ'ব নোৱাৰিব অৰ্থাৎ উচ্চতম ঘাতটো সদায়টো থাকিব লাগিব এটো দ্বিঘাত বহুপদ ঠিক তেনেকৈ আমাৰ ত্ৰিঘাত বহুপদ আছে ত্ৰিঘাত বহুপদ হলে তাৰ সাধাৰণ আৰ্হিটো আমি এনেকৈ লিখিব পাৰোঁ উচ্চতম ঘাতটো 3 হ'ব x³ তাত দুই ঘাতৰ লিখো bx² + cx + d গতিকে এটো ইয়াতো a not equal to 0 কাৰণ এটো 0 হলে এটো 0 হৈ যাব এটো bx² হে হাইয়েস্ট ঘাত 2 হে হ'ব গতিকে এটো দ্বিঘাত হৈ যাব গতিকে ত্ৰিঘাত হ'লে এটো 0 হ'ব নালাগিব বাকি b c d 0 হলেও হ'ব নহলেও নাই গতিকে ত্ৰিঘাত বহুপদৰ সাধাৰণ আৰ্হিটো আমি এনেকৈ লিখিব পাৰোঁ সে ফৰ এক্সাম্পল এটো 3y³ + y² + 2y + 1 এটো ত্ৰিঘাত বহুপদৰ এটা উদাহৰণ এতিয়া আমি শিকিম বহুপদৰ শূন্য মানে কি জিৰ' অফ এ পলিনমিয়েল ৰৈখিক বহুপদক লিনিয়াৰ পলিনমিয়েল বুলি কয় ইংলিছত তেনেকৈ দ্বিঘাতটোক কয় কোৱাড্ৰেটিক পলিনমিয়েল ত্ৰিঘাতটোক কয় কিউবিক পলিনমিয়েল তেনেকৈ বিভিন্ন ধৰণৰ নাম আছে এটা বাস্তৱ সংখ্যা কেক এটা বহুপদ px ৰ এটা শূন্য বোলে যদি pk = 0 হয় যিকোনো এটা বাস্তৱ সংখ্যা কেক এটা বহুপদ px ৰ শূন্য বুলি কেতিয়া ক'ব যদি pk = 0 হয় অৰ্থাৎ সেই বহুপদটোত k ৰ মানটো বহাই দিলে ইকুৱেল টু আনসাৰটো গৈ যদি 0 ওলাইগে তেন্তে সেই k ৰ মানটোকে কয় তাৰ শূন্য বুলি ফৰ এক্সাম্পল আমি এটা বহুপদ ললো px = x² - 2x + 1 সে এতিয়া আমি ইয়াতে x = 1 বহাই পেলাই চাওঁ x = 1 ৰ কাৰণে তে px মানে p1 x ৰ জায়গাত 1 বহালো তো 1 ভালে 1² - 2 * 1 plus 2x মানে 2 * 1 plus 1 so 1² মানে 1 2 * 1 মানে 2 plus 1 so কিমান হল 1 - 2 মানে -1 plus 1 মানে 0 এটা x ৰ ভ্যালু 1 বহাওতে আমি পলিনোমিয়াল px ৰ ভ্যালুটো গৈ পেলাই 0 পালোগে সেইকাৰণে x = 1 হৈছে বা 1 হৈছে px ৰ এটা শূন্য অৰ্থাৎ যি ভ্যালু বহালে পলিনোমিয়ালটো অৰ্থাৎ বহুপদটোৰ মান শূন্য ওলাই সেই ভ্যালুটোকে কয় বহুপদটোৰ শূন্য বুলি এটা আমি তিনিটা মান MCQ কৰিম Question number 1 px = 9x + 4 ৰ শূন্য হল 4/9 9/4 -4/9 -9/4 এটা কিবা এটা যদি পলিনোমিয়াল দিয়ে px এ হক py এ হক যি পলিনোমিয়ালে দিয়ে তাৰ শূন্য উলিয়াবলৈ হলে আমি এনেকৈ স্টাৰ্ট কৰিম হে px = 0 বা py = 0 বুলি পাতিলাম কাৰণ শূন্য মানে কি যি ভ্যালুৰ কাৰণে তাৰ আনসাৰটো গৈ অবশেষত 0 লাগে সেই শূন্য
গতিকে আমি এইটো ইকুৱেশ্যনটো বা সমীকৰণটো এনেকৈ পাতি ল'ম যে px = 0 তাৰ পৰা px মানে 9x + 4 = 0 এই সমীকৰণটো সমাধান কৰি xটো যিটো পাম সেইটো তাৰ শূন্য হ'ব 9x = 4টোক ইফালে গ'ল +4 আছিল ইফালে গ'লে -4 x = -4 9টো ইফালে পূৰণ হৈ আছে ইফালে আহিলে হৰণ -4/9 গতিকে px = 9x + 4ৰ যি শূন্য সেই হৈছে -4/9 অৰ্থাৎ অপশ্যন চি কাৰেক্ট তলৰ কোনটো এটা বহুপদ x² - 5x + 3 √x + 1/√x x power 3/2 - x + x power ½ x power 1/2 + x + 10 এইকেইটাৰ ভিতৰত কোনটো এটা বহুপদ হয় আমি বহুপদৰ ডেফিনিশ্যনত পাইছিলোঁ যে বহুপদ হৈছে এটা চলক সহগ ধ্ৰুৱক আৰু পূৰ্ণ সংখ্যা ঘাতেৰে গঠিত যেহেতু আমি চলকৰ ঘাত হ'ব কি পূৰ্ণ সংখ্যা ঘাত হ'ব গোটা সংখ্যা হ'ব লাগিব কি ফ্ৰেকশ্যনত হ'ব নোৱাৰিব ভগ্নাংশত হ'ব নোৱাৰিব বা মাইনাছ সংখ্যাও হ'ব নোৱাৰিব নিগেটিভ নাম্বাৰ হ'ব নোৱাৰিব সেটা সদায় পূৰ্ণ সংখ্যা হ'ব লাগিব তেতিয়াহে কি বহুপদ হ'ব এতিয়া আমি এইকেইটা ক্ষেত্ৰত যদি √x তাৰ √x বুলি কওঁতে কি হয় √x + 1/√x √x মানে কি x পাৱাৰ √x টোৰ পাৱাৰ হিচাপে আমি লিখিলে কি হয় x পাৱাৰ 1/2 গতিকে এটা ফ্ৰেকশ্যন আহি গ'ল এটা পূৰ্ণ সংখ্যা নহয় যেটো ঘাতটো পূৰ্ণ সংখ্যা নহয় বা এইটোৰ ক্ষেত্ৰটো কেনেকুৱা হ'ব x পাৱাৰ -½ হ'ব গতিকে ই এটা বহুপদ নহয় ঠিক সেইদৰে x পাৱাৰ 3/2 পূৰ্ণ সংখ্যা নহয় ঘাতটো ইও বহুপদ নহয় ঠিক সেইদৰে এটো x পাৱাৰ ½ আছে পূৰ্ণ সংখ্যা নহয় ইও বহুপদ নহয় কিন্তু এটো x² - 5x + 3 ঘাতটো পূৰ্ণ সংখ্যাই হয় গতিকে ই এটা বহুপদ 1/x এনেকৈ থকাবিলাকো বহুপদ নহয় 1/x থাকিলেও ই বহুপদ নহয় বা 1/x + 1 থাকিলেও বহুপদ নহয় কাৰণ 1/x থাকিলেতো কি হয় x পাৱাৰ -1 মানে ঘাতটো নিগেটিভ নাম্বাৰ আহি গ'ল 1/x হ'লেও x পাৱাৰ -1 হয় গতিকে 1/x থকা টাৰ্মবিলাকো এনে বহুপদ নহয় 1/x + 1 বা x - 1 এইবিলাকো বহুপদ নহয় বা 1/x² + 1 থাকিলেও বহুপদ নহয় কুৱেশ্যন নম্বৰ 3 তলৰ কোনটো বহুপদ নহয় আপুনি সুধিছিলে কোনটো বহুপদ এবা কোনটো বহুপদ নহয় অপশ্যন এ √3x² - 2√3x + 3 3/2x³ - 5x² - 1/√2x - 1 x + 1/x 5x² - 3x + √2 এটা √3x² - 2√3x + 2 এটা বহুপদ হয় ঘাতবিলাক সহগৰ ঘাতবিলাক পূৰ্ণ সংখ্যাই হয় ই বহুপদ হয় ইউ বহুপদ হয় আৰু সহগৰ ঘাতবিলাক 3 2 1 এটা x মানে x পাৱাৰ 1 ইউ এটা বহুপদ হয় ইউ বহুপদ হয় 5x² - 3x + √2 তে xৰ ঘাতবিলাক পূৰ্ণ সংখ্যা কিন্তু ইয়াতহে xৰ ঘাতটো পূৰ্ণ সংখ্যা নহয় ইয়াতে x + 1/√x ত x টো বাৰু ঠিকে আছে কিন্তু +1/√x টো আছে 1/√x মানে কি আচলতে x পাৱাৰ -1 গতিকে ঘাতটো পূৰ্ণ সংখ্যা নহয় গতিকে এনেকুৱা 1/x থকা টাৰ্মবিলাক তাৰ লগত বেলেগ সংখ্যা যোগ হৈ থাকিলেও থাকিব এইবিলাক বহুপদ নহয় গতিকে x + 1/x টো বহুপদ নহয় অপশ্যন চি কাৰেক্ট থ্যাংক ইউ